পুলিচ প্ৰশাসনকো যে তেওঁলোকে ভালকে তদন্ত কৰক। বিশেষকৈ মানস চলিহা যিহেতু নামটো আহিছে, তেওঁক সোধপোছ কৰাটো চাগে আমাৰ মতে একো ডাঙৰ কথা নহ'ব। তেওঁক ভালকে কিবা এটাতো সুধিব পাৰিব চাগে। মানস চলিহাৰ লগত সম্পৰ্ক মানস বৰগোহাঁই প্ৰেৰক্ষীয়ে মানস চলিহাৰ কোন তাৰ বিষয়ে কি ক'লে শুনকচোন এই ভিডিঅ'টো। মানস চলিহা আচলতে এজন ঠগ প্ৰবঞ্চক, তাৰ বহুত প্ৰমাণ ওলাইছে। তথাপিতো এনেকৈ মানস চলিহাই নৱপ্ৰজন্মক জীৱন মৰণৰ খেল খেলিব নালাগে বুলি প্ৰেৰক্ষীয়ে কেনেকৈ সকিয়নি দিলে তাৰে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। শুনকচোন। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। বলক তেতিয়া এতিয়া ভিডিঅ'টো মাজলৈ। মই মানস বৰগোহাঁইৰ যি তেওঁৰ প্ৰেয়সী আছে, মই তেওঁৰ ওচৰলৈ আহিম, তেওঁৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম। আজি এক্সক্লুচিভলি তেওঁ আজি আমাৰ সৈতে আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ পৰা মই জানিব চেষ্টা কৰিম যে মানসৰ লগত যিহেতু আপোনাৰ এটা সম্পৰ্ক আছিলে, কি আচলতে কথা আপুনি ইতিমধ্যে গম পাইছে, কি আচলতে আপুনি কি বুলি ভাবে? কেতিয়াবা কথা বতৰা হৈছিল নে এই প্ৰসংগত? নাই, তেনেকুৱাতো একো নাই। তেখেতৰ লগত মই যিমান দিন সম্পৰ্কত আছিলোঁ তেনেকুৱাতো একো কোৱা নাই। কিন্তু এটা কথা মই গম পাইছিলোঁ, তেওঁলোকৰ মাক দেউতাকে যোনষাৰ কথা কৈছে যে তেওঁ মানে চাকৰি কৰাক লৈ, চাকৰি খবৰটো মাক দেউতাকে পোৱাক লৈ তেখেতে 2021 চনত এটা ফেচবুকত মানে পোষ্ট শ্বেয়াৰ কৰিছিলে যে তেওঁ আলফা স্বাধীনত যোগদান কৰিব বুলি। তাৰপিছতে তেতিয়া তেখেতকতো গ্ৰেপ্তাৰ কৰা হ'ল, পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰিলে। তাৰপিছতে তেখেতে জামিন পাই ওলাই মেলি আহিলে। অহাৰ পিছত যেতিয়া আমাৰ আকৌ কথা বতৰা চলিলে, তেতিয়া মোক ধেমালিতে কৈছিলে নে সঁচাকে কৈছিলে মই নাজানো। তেখেতে কৈছিলে যে মোক এনেকে ছাৰহঁতে কৈছে, যিহেতু বশিষ্ঠ থানা পৰিছিলে আমাৰ সেইখিনি এৰিয়াটো, তাৰপিছতে ছাৰহঁতে কৈছে যে এনেকে মই মানে মোক SI হিচাপে নিযুক্তি দিব পাৰে, মোক এনেকে অফাৰ এটা দিছে। তেতিয়া মই ক'লো যে এনেকে কেনেকে হ'ব, মানে তুমি ভাবি চাই লোৱা, তুমি কি কৰা চাই লোৱা খালি। মই আৰু এই বিষয়ত কি ক'ম, তুমিতো জনা শুনা ল'ৰা, ভালকে শিক্ষিতই হয়, তুমি জানা কি ভাবা, তোমাৰ ডিচিশ্যন। তাৰপিছতে সেই বিষয়ত আৰু তাৰপিছত আমাৰ একো কথা বতৰা নোলালে আৰু একো গম নাপালোঁ। তাৰপিছত আজি মানে এতিয়া যিকেইটা ভিডিঅ' ওলাই আছে তাতহে গম পাইছোঁ যে তেখেতে SI হিচাপে নিযুক্তি পাইছিল। যদি পাইছিলে তেওঁলোকে কিয় পুলিচ প্ৰশাসনে এতিয়ালৈকে একো এটা মানে ক্লিয়াৰকে কৈ দিয়া নাই, সেইটো খালি এতিয়া আমি গম পোৱা নাই। আৰু যিহেতু এবাৰ এই কথাটো ওলাইছিলে, কোন আৰক্ষী বিষয়া বা কোন ছাৰৰ কথা কৈছিল, কিবা তোমাক কৈছিল নেকি তেওঁৰ নাম? নাই, তেওঁলোকৰ নাম মোক তেনেকে কোৱা নাই। হয়তো তেওঁলোকৰ দেউতাকহঁতে যোনটো মন্তব্য কৰিছে দেউতাকক কৈছিলে, মোৰ লগত ইমান তেনেকে সবিশেষ একো আলোচনা কৰা নাই। আলফালৈ যোৱা কথাটো কেতিয়াবা তোমাৰ লগত কথা পাতিছিলে? নাই, আলফালৈ যোৱা কথাটো মোক এই বিষয়ে মই একোৱেই গম পোৱা নাছিলোঁ। যি দেখিছিলোঁ ফেচবুকতে দেখি পেলাই মই গম পাইছিলোঁ। আৰু যিহেতু কথাটো পাতিছিলে যে SI হিচাপে তেওঁক নিযুক্তি দিব, তেওঁ এনেধৰণে চোৰাংচোৱাগিৰি কৰিবলৈ ক'ৰবাত যাব বা তেওঁক নিয়োগ কৰিব, এনেধৰণৰ কথা বাৰ্তাও তোমালোক হৈছিল নেকি? নাই, এই বিষয়ে মোক একোৱে কোৱা নাছিলে। মই ক'লোৱে আপোনালোকক যে মানে তেখেতে কৈছিলে যে মোক এনেকে কৈছেহে, এনেকে অফাৰ এটা দিম বুলি কৈছে, যে এনেকে ভাল কিবা পোষ্ট এটাত তোমাক নিযুক্তি দিম, কাম আমি সুবিধা দিম, এনেকে কৈছিলে যে ছাৰহঁতে মোক এনেকে কৈছে চোন। তাৰপিছতে মই তেতিয়া ক'লো যে তুমি ভাবি চোৱা, তুমিতো জানা শিক্ষিত ল'ৰা হয়, কি কৰিব পাৰা নিজেই চোৱা। তাৰপিছত আৰু আমাৰ মানে একো আলোচনা নহ'লে, মই গম নাপালোঁ। তেখেতে হয়তো মানে এই বিষয়ত আৰু মোক একোৱেই নক'লে। তেওঁ যদি মানে তাতে নিযুক্তিও হ'ল, যিহেতু আপোনালোকে প্ৰচাৰ কৰি আছে আণ্ডাৰগ্ৰাউণ্ড এনেকুৱা এটা বিষয় উত্থাপন হৈ আছে, সেইকাৰণে হয়তো আমাক নজনালে, যিহেতু সেইটো মই গম নাপাম। আৰু এজন মানুহৰ নাম সামোৰ খাইছে, মানস চলিহা বুলি, আপুনি চিনি পায়? তেখেতক মই পাৰ্চনেলি চিনি নাপাওঁ, কিন্তু তেখেত মোৰ গাঁৱৰে হয় ক'বলৈ গ'লে। তেখেত আমি একেখন গাঁৱৰে হয়, কিন্তু তেখেতৰ লগত কেনেকুৱা সংযোগ মানে আছিলে সেইটো মই একচুৱেলি গম নাপাওঁ। কাৰণ তেওঁ ফ্ৰেণ্ড লিষ্টত কোন কেনেকে ইমান সকলোখিনিকে মই চিনি নাপাওঁ। তেওঁ যিহেতু ব্যৱসায় কৰিছিলে, মানস বৰগোহাঁই ব্যৱসায় সম্পৰ্কে এই ক্ষেত্ৰত বহুতখিনি মানুহৰ লগতে জড়িত হ'ব পাৰে। কিন্তু সেই বিষয়ে এটা কথা ক'ব লাগিব, মানে অসমত এতিয়া 3,30,00,000 মানুহৰ ভিতৰত যিহেতু অকল এটা নাম কিয় উল্লেখ কৰিলে, মানস চলিহাৰ নামটোৱে তেওঁ কিয় ল'লে? আৰু বহুতৰে নাম লৈছে, কেইবাজনৰ নাম লৈছে, তথাপিও ক'ব লাগিব মানস চলিহাৰ নামটো কিয় উল্লেখ কৰিলে? নিশ্চয় কিবা এটা থাকিব লাগিব। মানস চলিহাৰ বিষয়ে হয়তো আমি দেখি আছোঁ, আপোনালোকেও দেখি আছে, সামাজিক মাধ্যমত বহুজনে বিভিন্ন ধৰণে মতামত দি আছে, তেওঁ কি হয়, কেনেকুৱা ধৰণে হয়। বহুতেতো দালাল বুলিও কৈছে। কিন্তু এতিয়া সেয়া ইমানখিনি ওলোৱাৰ পিছতো প্ৰশাসনে বা পুলিচ বিষয়াসকলে তেওঁলোকে কিয় এতিয়ালৈকে মানস চলিহাৰ লগত কথোপকথন কৰিছে নে নাই কৰা, এতিয়ালৈকে আমি ভালকে একো দেখা নাই। যিহেতু সংবাদ মাধ্যমৰ আগত সকলোখিনি প্ৰচাৰ হৈয়ে আছে, সেইখিনি আমিতো গম পাব লাগে। যদিহে তেওঁ সঁচাকেই জড়িত হয়, মানস চলিহা বোলা ব্যক্তিজন, তেখেতক ভালকে সোধপোছ কৰিলে গোটেইখিনি বস্তু ক্লিয়াৰ হ'ব। ভালকে এটাই ক'ম, তেখেতক
ভালকে, যিহেতু তেওঁৰ নামটো উল্লেখ কৰিছে। এতিয়া চাওক, হয়তো আপোনাৰ নাম বা মোৰ নামো তেওঁ উল্লেখ কৰিব পাৰিলে হয়, কিয় নাই কৰাটো ন? তেখেতে অকল কেৱল আঙুলিয়াই দিছে মানস চলিহাৰ নামটো। কিয়? কিবা এটা নিশ্চয় থাকিব লাগিব। তাত যদি একো নাথাকে, এজন ব্যক্তিয়ে ইমান কনফিডেণ্ট হৈ কেনেকে কথাটো ক'ব পাৰে যে তেখেতে আমাক পঠাইছে, যিগৰাকী ব্যক্তি মানস চলিহাই আমাক পঠাইছে। এতিয়া তেখেতক সোধাটো যি হ'লেও কিবা এটা সোধাটো প্ৰয়োজন। তেখেতৰ মানস চলিহাৰ মন্তব্যত শুনি আছো যে তেখেতে ওচৰৰ আৰক্ষী বিষয়াৰ লগত কথা পাতিছে বা কিবা কৰিছে, কাৰোবালৈ হোৱাটছআপ যোগে কিবা কিবি প্ৰেৰণ কৰিছে তেখেতৰ বিভিন্ন তথ্য। কিন্তু সেইটোতে সমাপ্ত নহয়তো। আজিকালি জানো কিবা এটা মানে তদন্ত হোৱাটছআপতে সমাপ্ত হয় জানো? সেইটোতো নহয়। এইখিনি এতিয়া প্ৰশাসনে কিবা এটা ভালকে তদন্ত কৰাটো বিচাৰো। যিহেতু নামটো ওলাই গৈছে, কোন নিৰ্দোষী কোন দোষী এই কথাটো ভালকে তদন্ত হ'লেহে, কাৰণ এজন ব্যক্তিৰ জীৱন মৰণৰ লগত খেল কৰাৰ কাৰো অধিকাৰ নাই। তেখেতে যদি সঁচাকে মিছা কিছুমান কথা অভিযোগ দি মানস বৰগোহাঁই নামৰ ব্যক্তিজনক তালে পঠাইছে, তেওঁ সঁচাকে ভালকে এইখিনি Hey baby. সেইটোৱে ক'ম যে পুলিচ প্ৰশাসনকো যে তেওঁলোকে ভালকে তদন্ত কৰক। বিশেষকৈ মানস চলিহাৰ যিহেতু নামটো আহিছে, তেওঁক সোধ-পোছ কৰাটো চাগে আমাৰ মতে একো ডাঙৰ কথা নহ'ব। তেওঁক ভালকে কিবা এটাতো সুধিব পাৰিব চাগে। মানস চলিহাৰ লগত সম্পৰ্ক থকা বা মানস চলিহাৰ লগত ক'ৰবাত যোৱা বা কিবা কথা পতা আপোনাক কেতিয়াবা কৈছিলনে? মইতো সেইটো বাৰু গম নাপাওঁ দেই তেখেতৰ লগত। কিন্তু এটা কথা তাৰ পৰা জানিব পাৰিব যে তেওঁ নাম্বাৰ এটা দি দিছিলে, মানস বৰগোহাঁই নিজৰ যোনটো পাৰ্চনেল নাম্বাৰ, সেই নাম্বাৰটো শ্বেয়াৰ কৰি দিছে। আপোনালোকে যদি মানে সেয়া, মই পুলিচ প্ৰশাসনকো ক'ম, তেওঁলোকে নাম্বাৰটো ভালকে তেওঁলোকৰ সেই নাম্বাৰটোত কল ডিটেইলছ কেনেকুৱা ধৰণে কাৰ লগত কি কণ্টেক্ট কৰিছে সেইখিনি উলিয়াই চালে গোটেইখিনি প্ৰমাণ ক্লিয়াৰ হৈ যাব আমাৰ মতে। কাৰণ সেইটো নাম্বাৰেদি মানুহৰ লগত কণ্টেক্ট কৰিব। আৰু এটা কথা মানস চলিহাই উল্লেখ কৰি আছে যে তেওঁৰ লগত যদি মানস বৰগোহাঁই আৰু মানস চলিহাৰ লগত যদি এনেকে এখন ফটো আছে, কিবা তেতিয়া প্ৰমাণ দিব পাৰে, তেতিয়া বেলেগ কথা এনেকে কৈ আছে। কিন্তু ফটোখনে যথেষ্ট নহয়। হয়তো মানুহে বিভিন্ন ধৰণে কাম কৰিবলৈ কাৰোবাৰ লগত লগ হ'লে ফটো এখন উঠাটো জৰুৰী নহয়। সেই কথা কৈ থাকিলেও এটা মানে এইটো এটা কিবা বেলেগ ধৰণে সুৰত কথাটো গুচি গৈছে। কিন্তু সেই কথাটো মানি ল'ব নোৱাৰি। ফটোখনেতো গোটেইখিনি নহয়। কিন্তু মানে সেয়া কল ডিটেইলছ যিহেতু মানস বৰগোহাঁই নিজৰ নাম্বাৰটো পাৰ্চনেল নাম্বাৰটো শ্বেয়াৰ কৰি দিছে, হয় সেইটো তেখেতৰ নাম্বাৰ, ময়ো জানো সেইটো নাম্বাৰতে গোটেইখিনি মানুহৰ লগত কথা পাতে। তেখেতৰ সেইটোৱে নাম্বাৰ হয়, আমাৰ লগতো সেইটোৱে আছিলে। সেই নাম্বাৰটো যেতিয়া তেওঁ ইমান সাহসেৰে শ্বেয়াৰ কৰি দিছে, নিশ্চয় সেই নাম্বাৰটো ভালকে তদন্ত কৰিলে গোটেইখিনি ওলাব। হোটেল লিলিলৈ যোৱা এটা প্ৰসংগত আহিছিলে। হোটেল লিলিত কেতিয়াবা লগ পোৱা হৈছিল নেকি, বা মানস চলিহা বা মানস বৰগোহাঁই বা এনেধৰণৰ কিবা? মানস বৰগোহাঁই তেওঁ চাওক, মানস বৰগোহাঁই বিভিন্ন কামত য'তে মানে বিভিন্ন ঠাইত গৈ থাকে। মই বাৰু চবখিনি গম নাপাওঁ, কাৰণ ময়ো মানে এখন সংবাদ কৰ্মী, যিহেতু ময়ো এটা সংবাদ প্ৰতিষ্ঠানৰ লগতে জড়িত হয়। ময়ো নিজৰ কামত ব্যস্ত থাকোঁ। সেইকাৰণে জাষ্ট আমাৰ ভাল সম্পৰ্ক আছিলে যদিও আমি জাষ্ট কামৰ সময়ত হাই হেল্ল' বা মানে খোৱা বোৱা হ'ল এনেকুৱা ধৰণৰ কথাতে সমাপ্ত কৰিছিলোঁ। ব্যৱসায় কামত তেওঁ গৈছোঁ বুলি ক'লে, ঠিক আছে ময়ো মোৰ কামত গ'লোঁ, তেনেকৈ আৰু সিমানতে চলিছিলে। বাকী ইমান ভিতৰলৈ ময়ো সোমাই যোৱা নাছিলোঁ, নাজানো বাৰু এই বিষয়ে তেওঁলোকে কেনেকুৱা কথা হেৰি কৰে। বিজনেছৰ কথা তেওঁলোকৰ ইমান মই সোমায়ো ভিতৰলৈ যোৱা নাছিলোঁ বাৰু। কিন্তু এটা কথা ক'ব লাগিব, যিহেতু মানস বৰগোহাঁই মানস চলিহাৰ নামটো ইমান মানে হেৰিকে কনফিডেণ্ট হিচাপে ক'ব পাৰিছে, যিহেতু তাত নিশ্চয় কিবা এটা থকাটো জৰুৰী। নাথাকিলে ইমান যদি তেওঁ মিছা কথা কৈছে, ইমান কনফিডেণ্ট হৈ পেলাই এজন মানুহৰ নাম ল'ব নোৱাৰে। কিন্তু আৰু বহুত মানুহ আছিলে, অসমখনত ইমান মানুহ আছে, তেওঁৰ নামটো কিয় অকল মানে উল্লেখ কৰিব? আলফা স্বাধীন বা পৰেশ বৰুৱালৈ কিবা আহ্বান থাকিব? সেইটোৱে পৰেশ বৰুৱা ডাঙৰীয়ালৈ তেখেতক ছাৰ বুলিয়ে ক'ম নে কি বুলি ক'ম, তেওঁ মোৰ পিতৃতুল্য হ'ব। তেখেত ইমান এজন ডাঙৰ ব্যক্তি। তেখেতক এটাই আহ্বান যে যদি নিৰ্দোষী হয়, ল'ৰাজন নিৰ্দোষী, আমাৰ মতেতো নিৰ্দোষীয়ে হয়, তেখেতে ভালকে তদন্ত কৰি চাওক। গোটেই প্ৰক্ৰিয়াটো বিচাৰ চলি আছে বুলি কৈছে। যদি পাৰে কোনো অসুবিধা নহয়, পাৰিলে মাক দেউতাকৰ ওচৰলৈ ল'ৰাজনক পঠাই দিয়াটোৱে মানে আহ্বান জনাম। আৰু তেওঁ ভালে কুশলে যাতে ঘূৰাই পঠিয়াওক। বিশ্বাস আছে, এইটো বিশ্বাস আছে যে তেখেতৰ ওপৰত পৰেশ বৰুৱা ডাঙৰীয়াৰ ওপৰত মানে বিশ্বাস আছে যে তেওঁ যিটো সঁচা হয় সেইটোৱে ভালকে মানুহৰ ওচৰত, অসমৰ জনগণৰ ওচৰত দাঙি ধৰিব, সেইটোৱে বিশ্বাস আছে। আৰু তেওঁ এটাই কামনা কৰিম, তেওঁ ভালে কুশলে ঘূৰি আহিব, মোৰ বিশ্বাস। কাৰণ তেওঁ নিৰ্দোষী, আমিও জানো আৰু মানে। ধন্যবাদ জনাইছোঁ। এয়া আছিলে